নমস্কাৰ বন্ধুসকল, আশা কৰোঁ তোমালোকে ভালে আছে। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ SSLCৰ 2021-22 আৰু 2023 চনত যিবোৰ প্ৰি পজিশ্যন আহিছিল সেইবোৰ প্ৰি পজিশ্যন মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ। আৰু মোৰ প্ৰথমটো ভিডিঅ'ত মই তোমালোকক কভাৰ কৰিছিলোঁ 2019 আৰু 2020 চনত যিবোৰ প্ৰি পজিশ্যন আহিছিল সেইবোৰ প্ৰি পজিশ্যন মই তোমালোকক দাঙি ধৰিছিলোঁ। সেইটো ভিডিঅ' যদি তোমালোকে চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলত যাই কিনে চাব পাৰে। বলক এতিয়া আমি ভিডিঅ' লৈ আৰম্ভ কৰোঁ। 2021 চনত দিয়া আছে দ্য অল্ড মেন ডাইড ডেছ COVID-19। তোমালোকে সকলোৱে জানা 2021 চনত ক'ভিড চলি আছিল, তিথানে সেইটো ৰিলেটেড কৰি কুৱেশ্যনটো দিছে। কি কৈছে? দ্য অল্ড মেন ডাইড ডেছ COVID-19। তোমালোকে জানা না বেমাৰত মৰিলে সদায় কি হয়? বেমাৰত মৰিলে সদায় কি হ'ব? অফ হয়। আৰু এক্সিডেণ্ট হৈ মৰিলে ইন হ'ব, ছুইচাইড কৰিলে বাই হ'ব, আৰু কিবা কাৰণত মৰিলে ফৰ হয়। ফৰ এটা শুদ্ধ উত্তৰটো কি হ'ব? অফ। অফ হ'ব শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰ অফ। বিট দিয়া আছে ডেড ইজ প্ৰিফাৰেবল ডেছ ডিজনাৰ। ডেড ইজ প্ৰিফাৰেবল এটা কি হ'ব বুলি তোমালোকে কেনেকৈ গম পাবা? কোৱেশ্যন ক প্ৰিফাৰেবল শব্দটো যে আছে এইটোৰ লগত সদায় কি হয়? টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন লৈ যাওঁ। টু নেক্সট কুৱেশ্যন কি আছে? নেক্সট কুৱেশ্যনটো আছে মিনা কামছ ডেছ এ ৰিচ ফেমিলি। কি হ'ব? মিনা কামছ ডেছ এ ৰিচ ফেমিলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অফ। বিট দিয়া আছে বাটাৰ ইজ মেড ডেছ মিল্ক। তোমালোকে জানা না বাটাৰ ইজ মেড আছে ডেছ মিল্ক। যেতিয়া মেড থাকে তেতিয়া ধৰ্ম পৰিৱৰ্তন হ'লে কি হয়? ধৰ্ম পৰিৱৰ্তন হ'লে কি হয়? ফ্ৰম হয়। আৰু ধৰ্ম একে থাকিলে অফ হয়। এতিয়া কি কৈছে সেইটো আমি চাব লাগিব। বাটাৰ ইজ মেড ডেছ মিল্ক। মিল্ক যে আছে বাটাৰ যে আছে বাটাৰ কিহৰে তৈয়াৰ কৰা হয়? মিল্কৰে। যিথান আমি মিল্কৰে যেতিয়া আমি বাটাৰ তৈয়াৰ কৰোঁ তিথান আমি কি পাং? মিল্কেৰে বাটাৰ তৈয়াৰ কৰাতে আমি বাটাৰ পাং, কিন্তু বাটাৰেৰে আমি মিল্ক তৈয়াৰ কৰিব পাৰিম নেকি? তিথানো নৰোঁ। এইটো কি? ইম্পচিবল। যিতান আমি কোনো এটা কাম একবাৰ হৈ গ'ল, মানে কিবা এটা ধৰ্মলৈ ৰূপান্তৰিত হ'ল, সেই ধৰ্মটো আৰু পুনৰ আগৰ ধৰ্মলৈ যাব নোৱাৰে, তিথান কি হয়? তিথান ফ্ৰম হয়। আৰু যেতিয়া যায় তেতিয়া অফ হয়। 2022 চনত আহিছিল দে আৰ চিটিং ডেছ দ্য ডাইনিং টেবুল। ইয়াতে চিটিং আছে। চিটিং থাকিলে কি হয়? অন। চিটিং থাকিলে অন হয়। বাট ইয়াতে এড দিয়া আছে। কিয় দিয়া হ'ল? ইয়াতে এডটো কিয় দিয়া হ'ল? ইয়াতে এড দিয়াৰ মেইন কাৰণ হৈছে ডাইনিং টেবুল। তেওঁলোকে ডাইনিং টেবুলত বহি আছে। ডেস্ক, ডাইনিং এইবোৰৰ সদায় এড বহে, আৰু বাকী যিমান আছে গোটেইগিলাতে অন হয়। বিট দিয়া আছে ৰাবি ইজ ছিনিয়ৰ ডেছ মি বাই 2 years। তোমালোকে সদায় মনত ৰাখিব এটা বস্তু, ছিনিয়ৰ, জুনিয়ৰ, ইণ্টাৰিয়ৰ, ছুপাৰিয়ৰ এইকেইটা যদি শব্দ থাকে সদায় টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়। কি? টু প্ৰিপজিশ্যন। খালী ঠাইত কি হ'ব? টু। শুদ্ধ উত্তৰ টু। নেক্সট পেজলৈ যাওঁ। এইটো দিয়া আছে হি ৱাজ প্ৰিভেণ্টেড
ড্যাশ গোয়িং টু দিল্লী তোমালোকে সদায় মন ৰাখিব এই প্ৰিভেণ্টেড শব্দটোৰ লগত সদায় ফ্ৰম ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় ফ্ৰম শুদ্ধ উত্তৰ ফ্ৰম এটা কি আছে এইটো এতিয়া কৰিলো আমি নেক্সটলৈ যাওঁ ডি নম্বৰ floor is mat dash wet তোমালোকে কৈছো ধৰ ম্যাট থাকিলে কি হ'ব ম্যাট থাকিলে দুটা হয় প্ৰিপজিশন কি এটা হৈছে ফ্ৰম আৰু এটা হৈছে অফ ফ্ৰম আৰু অফ হয় কেতিয়া গম পাম ফ্ৰম হৈছে আৰু কেতিয়া গম পাম অফ হৈছে যেতিয়া কোনো এটা বস্তু আগত ধৰ্মটো এৰি নতুন এটা ধৰ্মলৈ যায় যোৱাৰ পিছত সেই বস্তুটো নতুন ধৰ্মৰ পে আৰু আগত ধৰ্মলৈ যাব নোৱাৰে তেতিয়া ফ্ৰম হয় আৰু যিটো বস্তু যায় অৰ্থাৎ যিটো বস্তু নতুন ধৰ্মৰ পে আৰু আগত ধৰ্মলৈ যাব পাৰে সেইটো বস্তুত অফ হয় যেনে চিয়াৰ যে আছে চিয়াৰ আমি কাঠেৰে বনাং হয়নে নহয় অৰ্থাৎ প্ৰথমে কাঠ আছিল কাঠৰ পে চিয়াৰ হ'ল সেই চিয়াৰ হোৱাৰ পিছতো সি কাঠি থাকিব কাঠ হয়নে নহয় কিন্তু কি হৈছে ফ্লোৰ যে আছে ফ্লোৰ আমি জিয়েৰে বনাং হা সিমেন্ট বালিৰে যে বনাং হেবৰ প্ৰথমে সিমেন্ট থাকিব বালি থাকিব গটে লক কৰা হয় হোৱাৰ পিছত ফ্লোৰ সৃষ্টি কৰো সেই ফ্লোৰটো আৰু সিমেন্ট বালিলৈ ৰূপান্তৰ কৰিব পাৰো নেকি নৰু ন সেইকাৰণে ইয়াতে কি হ'ব ফ্ৰম কাৰণ ধৰ্ম পৰিৱৰ্তন হ'ব নোৱাৰে আৰু যেটো ধৰ্ম পৰিৱৰ্তন হয় হেতুত অফ হয় ব্যৱহাৰ হয় অলক নেক্সট যাওঁ কোৱেশ্চন লৈ এটা কি হ'ব ফ্ৰম নেক্সট কোৱেশ্চন লৈ যাওঁ 2023 চনত আহিছিল 2023 চনত আহিছিল এত দিয়া আছে পুট দা কাপ ড্যাশ দা ডিস্ক কি কৈছে কাপটো ডিস্কত থৈ দিয়া যেতিয়া কোনো এটা বস্তুৰ গাত লাগি থাকে তিথান কি ব্যৱহাৰ কৰো আমি অন এটা কি হ'ব অন প্ৰিপজিশন ব্যৱহাৰ কৰা হ'ব কি হ'ব অন শুদ্ধ উত্তৰ অন বিদ দিয়া আছে the cows are dash the field কি হ'ব কাউ ক'ত আছে পথাৰত আছে অৰ্থাৎ ফিল্ডত আছে ইন হ'ব ইয়াৰ লগত সৰি ইন হ'ব এতে দিয়া আছে সি নম্বৰত লীলা লিভস dash her parents কি কৈছে লীলাই তাৰ মা দেউতাৰ সৈতে কি কৰে বাস কৰে এটা শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব উইথ মানে কি সৈতে মন ৰাখিব উইথ মানে সৈতে লীলাই তাৰ মা দেউতাৰ সৈতে বসবাস কৰে বা থাকে শুদ্ধ উত্তৰটো হ'ব উইথ টি নম্বৰটো দিয়া আছে কি দিয়া আছে he is fond of sorry উত্তৰটো কৈ দিয়া পৰিল he is fond as reading novels তোমালোকে সদায় মন ৰাখিব fond থাকিলে অফ প্ৰিপজিশন ব্যৱহাৰ কৰা হয় কি অফ fond থাকিলে কি অফ প্ৰিপজিশন ব্যৱহাৰ কৰা হয় এটা কি হ'ব সৰি বহুত দিগদাৰ দি আছে আজি অফ প্ৰিপজিশন আশা কৰো তোমালোকে ভিডিওটো চাই ভালে পাইছে আৰু এটা আছে ই নম্বৰ this shop deals dash stationery দেখিছে this shop dealsৰ লগত দুটা হয় এটা হয় প্ৰিপজিশন উইথ আৰু এটা কি হয় ইন যেতিয়া কোনো এজন ব্যক্তিৰ লগত ডিলস ব্যৱহাৰ কৰা হয় তেতিয়া ই উইথ হয় আৰু যেতিয়া কোনো এটা বস্তুৰ লগত ব্যৱহাৰ কৰা হয় তেতিয়া কি হ'ব বস্তুৰ লগত সদায় ইন ব্যৱহাৰ কৰা হ'ব
বুজি পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ইন ইন শুদ্ধ উত্তৰ ইন আজিলৈকে ইমানেই আছিল আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভালে পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটোত আগন্তুক সময়ত এনেধৰণৰ ভিডিঅ' হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তোমালোকক যদি বেছিক টু এডভান্সলৈ আমাৰৰ কোৰ্চ লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাই দিব মই তোমালোকৰ কাৰণে বেছিক টু এডভান্সৰ কোৰ্চ লৈ আহিম আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ প্লিজ নাপাহৰিব